Hi everybody, welcome back to my channel. আজি ভাবিলো মই ভিডিওটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলো এটা বজাৰ পৰা মই ভিডিওটো ষ্টাৰ্ট কৰিলো আৰু ভাবিছো আজি মই মানে চুলিত কিবা এটা লগাম অলপ আৱাজ হৈ আছে বেয়া নাপাব ইফালে কাম কৰি আছে মানে মিস্ত্ৰীয়ে সো মই ভাবিলো আজি তাৰ মানে চুলিত কিবা এটা লগাম দেন আপোনালোকৰ সৈতে সকলো বস্তু শেয়াৰ কৰো যেহেতু নেকি এটো শেয়াৰ কৰিলো আপোনালোকৰ কাৰণে 100% মই গ্যাৰান্টি দি কম বহুত বেছি বেনিফিশিয়াল হ'ব আৰু উপকাৰী হ'ব আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আপোনালোকৰ তাৰ পিছত আপোনালোকে মোক কমেন্টৰ যোগেদি জনাব মই একদম 100% গ্যাৰান্টি দি কৈছো আৰু একদম কম ইনগ্ৰেডিয়েন্ট লাগে আৰু ঘৰতে থাকা अवेलेबल বস্তু দিয়ে হৈ যায় ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিলে চাই থাকিব কেনেকৈ কি কৰো আৰু মোৰ তাৰ মানে মুৰত এনেকা ড্যান্ড্ৰাফ হৈছে কি কম আৰু কবলৈ বাকি নাই ড্যান্ড্ৰাফৰ কাৰণে চুলিখিনি এনেকে চুলে খৰি আহে হাতত আৰু হেতু বস্তু মই তাৰ মানে আৰু এবাৰ আগতে মই ইউজ কৰি থৈছো এবাৰ নহয় বহুতবাৰ ইউজ কৰিছো যেতিয়া মই বহুত বেছি ড্যান্ড্ৰাফ হয় একো দি পেলাই নাজানে মোক ঘুৰিলেও নাযায় তেতিয়া তাৰ মানে মই হেতু ইউজ কৰি একদম এক ওয়াশতে এবাৰ ওয়াশ কৰিতে আপোনালোকে গম পাবে এবাৰ ওয়াশতে গুছি যায়গো ড্যান্ড্ৰাফ আৰু দুই তিনিবাৰ সপ্তাহত দুবাৰকে লগাব লাগে লগালে তাৰ মানে একদম ড্যান্ড্ৰাফ একেবাৰে গুছি যায় তেনেহলে চাই থাকিব ভিডিওটো আৰম্ভ কৰি দিলো ইনগ্ৰেডিয়েন্ট ৰেডি কৰি আছো এটা ইনগ্ৰেডিয়েন্ট বিচাৰি একদম ইজি अवेलेबल ঘৰত থাকা এয়া ইনগ্ৰেডিয়েন্ট দুটা হল এটা হল আদাটো সকলোৰে ঘৰত থাকে আৰু কোকোনাট অইল আপোনালোকে যোনটো অইল ব্যৱহাৰ কৰে হেতু দিব পাৰে আপোনালোকে তিলৰ অইল তো দিলে বেছি ভাল হয় আৰু এতিয়া মই এইখিনি কুটি লওঁ আৰু এইখিনি মোৰ কুটা হৈ গল আৰু এনেদৰে মই কুটি লৈছো মই এতিয়া মিক্সাৰ গ্ৰাইন্ডাৰত দি পেলাই এইখিনি গ্ৰাইন্ড কৰি লম আপোনালোকে যিকোনো পটাটো পিচিব পাৰে বা পিহনাত পিহিও লব পাৰে যেনেদৰে ল'ব জাস্ট ইয়াৰ ৰসটো লাগে ইয়াৰ ৰসখিনি উলাই পেলাই আৰু এই তেলটো দি ইয়াৰ লগত মিক্স কৰি লম দেন আপোনালোকে চাই থাকিব আগলৈ কি কৰো মই এই আদাখিনি মই এনেদৰে মিক্সাৰত মাৰি লৈছো মিক্সাৰ গ্ৰাইন্ডাৰত গ্ৰাইন্ড কৰি লম একদম ফাইন পেষ্ট বনাই লম যাতে ইয়াৰ ৰসখিনি ইজিলি উলাই যায় এইখিনি পিছিলো এতিয়া মই এখন চাকনিৰ ওপৰত গুটেইখিনি উলাই লম উলাই পেলাই চাকনিখনেদি চাকি পেলাই ইয়াৰ ৰসখিনি মই ভালদৰে উলাই লম চাকনিৰে চাকিছো এই কাৰণে যাতে ধুনিয়াকে ৰসখিনি উলাই যায় আৰু গুটা গুটি হৈ নাথাকে আৰু লগাবলৈ ইজি হয় আৰু এইখিনি ৰসখিনি মই উলাই ললো আৰু এইখিনি নেলাগে মোক অকল ৰসখিনিহে লাগে আৰু এতিয়া মই ইয়াতে অইলটো মিক্স কৰিম অইলটো মিক্স কৰি ভালদৰে ইয়াক মিক্স কৰি লম এখন চামুচৰ সহায়েৰে এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম মিক্স কৰি চুলিৰ গুৰিয়ে গুৰিয়ে এনেকে মেলি খেটা খালি এনেকে গুৰিয়ে গুৰিয়ে লগাই দিব তাৰ পিছত 2 ঘণ্টা বা 1 ঘণ্টা ৰাখি পেলাই তাৰ পিছত যিকোনো শ্যাম্পু আপোনালোকে যোনটো ব্যৱহাৰ কৰে সেইটো শ্যাম্পু দি পেলাই ওয়াশ কৰি দিব তাৰ পিছত আপোনালোকে তেতিয়া ৰিজাল্ট পাব যে কেনেকা এক ওয়াশতে আপোনালোকে গম পাব যে চুলি গুৰিটো একদম মজবুত কৰি দিয়ে সো লগাই ল আৰু এটা তেল মই বনাম আপোনালোকক দেখুৱাম হয়তো নেক্সট ভিডিওত বা তাৰ নেক্সটটো হ'ব পাৰে মুঠতে আপোনালোকে চাই থাকিব ভিডিও তাতে দেখাম আৰু এটা তেল হেতু তেল মানে মই আগতো লগাইছিল আমাৰ আম্মাই মানে হেতু তেল আৰু মানে বনাই আৰু আগতে আমি যেতিয়া স্কুল পঢ়ি আছিলো তেতিয়া মোৰ চুলি ইমান গুছানেকে এক হাতেৰে ধৰিব নোৱাৰে আকৌ মই মোৰ নিজৰ চুলি মই নিজে ওয়াশ কৰিব নোৱাৰো কোনোবাই ওয়াশ কৰি দিব লাগে এনেকা মানে গুছা আৰু এনেকা দীঘলো আছিল এতিয়া চুলিটো মই কাটি আৰু বেবী জন্ম হল ন বাচ্চা জন্ম হল চান্স যেতিয়া জন্ম হৈছিল জন্ম হোৱাৰ পিছত চুলি ইমান খৰিছে নহয় তেতিয়াও মই সেই তেলটো মই ব্যৱহাৰ কৰিছিলো আৰু বিশ্বাস কৰক 1 মাহত ৰিজাল্ট পাইছো মোৰ চুলি মানে বেবী হেয়াৰ বিলাক একদম গ্ৰোথ হৈ গলে মানে ৰিগ্ৰোথ হৈছে আৰু উলাইছে সেইবোৰ মানে একদম আচৰিত আপোনালোকক দেখুৱাম হেতু তেল বনাই পেলাই আপোনালোকক দেখুৱাম এতিয়া বৰ্তমান এটো লগাই ল চুলি গুৰিয়ে গুৰিয়ে চাই থাকিব ভিডিওটো
এয়া লগোৱাৰ আগত মই ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ তেলটো আৰু আদাৰ ৰসখিনি একেবাৰে মিক্স কৰি ল'ব লাগে এনেদৰে মিক্স কৰি ল'ব আপোনালোকে আৰু আপোনালোকে ফাৰ্ষ্ট ৱাছতে গম পাব আৰু আপোনালোকে যেতিয়া লগোৱাৰ পিছত যেতিয়া ফাৰ্ষ্ট ৱাছ কৰিব যিখিনি ডেমেজ হৈ গৈছে অলৰেডি ডেমেজ হৈ গৈছে ডেমেজ হোৱা চুলিখিনি কিন্তু ওলাই যাব সেইখিনিত আপোনালোকে ভয় খাব নালাগে কিন্তু চুলি গুৰিটো পিছত আপোনালোকে মূৰটো ধোৱাৰ পিছত গম পাব যে চুলি গুৰি কিমান মজবুত হৈছে নেক্সট যেতিয়া লগাব তেতিয়া নহয় তেতিয়া আৰু চুলি আপোনাৰ নখৰে আপোনালোকে নিজে প্ৰমাণ পাব সেকেন্ড টাইমতে আৰু সপ্তাহত দুবাৰ ইউজ কৰিব দেই আৰু এতিয়া মই লগাই লওঁ লগাবলৈ আহিলোঁ সেকেন্ড টাইম যেতিয়া লগাব তেতিয়া চাব এডালো চুলি নখৰিব আপোনালোকে নিজে প্ৰমাণ পাব মই 100% গ্যাৰান্টি দি কৈছোঁ আপোনালোকক আৰু ডেন্ড্ৰাফটো নোহোৱা হ'বই ডেন্ড্ৰাফ নহলে চুলি খৰাৰ সমস্যাও নোহোৱা হ'ব এয়া মই এতিয়া দেখুৱাই দিম আপোনালোকে কেনেকৈ লগাব লাগে মই হাতেৰে লগাম আপোনালোকে কটনৰ সহায়েৰে লগাব বা হাতেৰে লগাব পাৰে যেনেদৰে আপোনালোকে সুবিধা পায় তেনেদৰে লগাব আপোনালোকে আৰু এয়া মই চুলি খেৰটা ফালি এনেদৰে গুৰিয়ে লগাই দিছোঁ একদম ফাৰ্ষ্ট ৱাছত আপোনালোকে গম পাব সেকেন্ড ৱাছ কৰাৰ আগতে আপোনালোকে গম পাবই যে আপোনালোকৰ ডেন্ড্ৰাফ একেবাৰে পাৰ্মানেন্টলি গায়ব হৈ গৈছে আৰু লগাই হোৱাৰ পিছত এনেদৰে মাসাজ কৰি দিব চুলি গুৰিয়ে যাতে ব্লাড সাৰ্কুলেশন হয় তেতিয়া চুলি গুৰি মজবুত হয় চুলি নখৰে ৰিগ্ৰোথ হয় ব্লাড সাৰ্কুলেশন যেতিয়া হ'ব তেতিয়া ৰিগ্ৰোথ অটোমেটিক হ'ব নহয় নাজানো এতিয়া মোৰ লগোৱা হৈ গ'ল আৰু মই চুলিখিনি বান্ধি ললো এনেদৰে মই এতিয়া 1 ঘণ্টা থাকিম তাৰ পিছত মই চুলিখিনি মোৰ নৰমাল যোনটো শ্যাম্পু মই ইউজ কৰো ৰেগুলাৰ হেটো শ্যাম্পু দিয়ে মই মূৰটো ধুই দিম 1 ঘণ্টা হৈ গ'ল এতিয়া যাও গা ধুংগে সাঁজ খুলে তাৰ পিছত এতিয়া যাও আৰু গা ধুই আহি পেলে লগ পাই আছো গা ধুই আহাৰ আগত কৈ আছো আজি এটা সৰব বনা পপিৰ বলে বহুত আজি বলে পানী পিয়া লাগিছে আজি ৰ'দো দিছে একচুয়ালি আৰু আজি বলে তাই ৰোজাটো পুৰা গাত লাগিছে সো আজি এটা সৰবত বনাম ৰুৱাবজাত কৰিম কেনেকা হয় ৰুৱাবজা সৰবতটো আপা ধুই আহিলো এতিয়া ফ্ৰেশ হৈ গলো আৰু এতিয়া বনাম ৰুৱাবজা সৰবতটো টাইম বেছি নাই সো স্টাৰ্ট কৰিলো চাই থাকিব ভিডিওটো পানী ঠাণ্ডা কৰি দিছিলো ঠাণ্ডা হ'বলৈ দিছিলো আৰু ইয়াতে আছে ৰুৱাবজা আৰু কি লাগিব বস্তু কিটা ৰেডি কৰি লওঁ সৰবতটো বনাওতে চেনি লাগিব আৰু চেনিখিনি মই আগতে আনি লৈছো এতিয়া চেনি মই দিম পানীখিনিত মিঠাটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰে কম বেছি পৰিমাণে মোৰ মতে অলপ মিঠাটো বেছিকে দিব যেহেতু নেকি ইয়াতে টেঙা দিম টেঙা মিন্স নেমু টেঙা সো নেমু দিম যেহেতু নেকি অলপ কোৱান্টিটিটো অলপ চেনিৰ বেছিকে দিব আৰু ৰুৱাবজা দিমে আৰু এতিয়া মই নেমু চেপি পেলাই দিম চেনি দিয়া হৈ গ'ল নেমু ৰসটো চেপি দি দিম এতিয়া ইয়াতে এতিয়া ৰুৱাবজা 1 টেবুলস্পুন এড কৰিম আৰু পুৰা ফুলকে দিম আৰু
ৰুৱাবজা এনেদৰে বনাই খালে একদম ফ্ৰেছ ফিল হয়, ভাল লাগে। আৰু বিশেষকৈ ৰোজা ৰাখি যেতিয়া খোৱা যায় ন চৰ্বতটো, তেতিয়া বহুত 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 ভাল লাগে। আৰু মই 1 টেবুল স্পুনে দিছোঁ, আপোনালোকে যদি বিচাৰে আৰু অলপমান বেছিকৈ এড কৰিব পাৰে, বাট মোৰ কাৰণে ইমানখিনিয়ে চাফিচিয়েণ্ট আমাৰ কাৰণে। আৰু বহুত বহুত ভাল লাগে খাই এনেদৰে বনাই খালে। এতিয়া অলপমান নিমখ এড কৰি দিম, নিমখটো এড কৰিবই, অলপমান ভাল লাগে, মিঠাটো বেলেঞ্চ হৈ যায়। তুমি কি খাই আছা? ললিপপ খাই আছা? কেনেকৈ খাই আছো? কেনেকৈ খাই আছো? পাৰিবা নেকি? মোক সুধিছা। পাৰিবা তুমি বহিবৰ কাৰণে মন যদি যায়। কি খাই আছা? ললিপপ খাই আছা? চাওঁচোন না। কেনেকুৱা ললিপপটো কেনেকুৱা লাগিছে? কুলিয়ে মাতি আছে। কুলকুলি। কুলকুলি কি বস্তু বাবা? কুলকুলি কি বস্তু? ইমান হাঁহিছা। চাওঁ উঠা। ব'লা ইফতাৰ খাবা। এতিয়া ইফতাৰৰ টাইম হৈ গ'ল আৰু মই আৰু অলপমান সময় চৰ্বতটো ফ্ৰিজত ৰাখি দিছিলোঁ, আৰু ইফতাৰত জাষ্ট আগে আগে এতিয়া মই উলিয়ালোঁ, আৰু এতিয়া আমাৰ কাৰণে উলিয়াই আছোঁ। আৰু তো গাইজ, আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ। আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে আৰু যদি আপোনালোকৰ বেনিফিচিয়েল লাগিছে, দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰো কৰিব, কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ আহিলোঁ, বাই। Thanks for watching my video. Love you all.